একাংশ বিজেপি নেতাই কয় যে ভূপেন বৰাই হাৰি হাৰিয়ে অভিলেখ ৰচনা কৰিলে এটো বিজেপি নেতাৰ মন্তব্য মানে বিজেপি নেতাই ভূপেন বৰাকে আক্ৰমণ কৰে যে ভূপেন বৰা যেটো দুৰ্বল এই কাৰণে দুৰ্বল বুলি তেওঁলোকে ভাবে যে দুবাৰ বিধানসভা নিৰ্বাচন তেখেতে হাৰিছে এতিয়া এই নিৰ্বাচনটো লৈ যদি চাওঁ তেতিয়া লোকসভা নিৰ্বাচনটো যদি চাওঁ তেতিয়াহ'লে এটো তৃতীয়টো নিৰ্বাচন ভূপেন বৰাৰ কাৰণে মানে এই নিৰ্বাচনটোত কেইখন আসন লাভ কৰে এটোটা ডিপেন্ড কৰিব যে 2026ৰ কাৰণে ভূপেন বৰা কেইখন আসন লাভ কৰিব গতিকে যেহেতু এটা ডাঙৰ নিৰ্বাচনটা যেটো আহি আছে এই নিৰ্বাচনৰ কাৰণে কেনেধৰণে প্ৰিপাৰেচন কৰিব বা এই নিৰ্বাচনক লৈ তেখেতে কি ধৰণৰ ৰণনীতি তৈয়াৰ কৰিব এটো তেখেতে আজি উল্লেখ কৰিছে আজি নিতুমণি শইকীয়াৰ যি জনমত অনুষ্ঠান এই জনমত অনুষ্ঠানত গোটেই কথাখিনি তেখেতে উল্লেখ কৰিছে যে কেনেধৰণে মিত্ৰতা কৰিব বিৰোধী শক্তিৰ সৈতে বা আঞ্চলিক দলসমূহৰ সৈতে কেনেধৰণে তেখেতে মিত্ৰতা কৰিব বা নকৰিব এই সম্পৰ্ক তেখেতে উল্লেখ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰিছে আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া সন্দৰ্ভতো তেখেতে মন্তব্য প্ৰকাশ কৰিছে গোটেইখিনি কথা তেখেতে উল্লেখ কৰিছে নিতুমণি শইকীয়াৰ ওচৰত আৰু লগতে ভূপেন বৰাই টিকেট দিয়াক লৈও এটা অভিযোগ আছে ইতিমধ্যে আপোনালোকে জানে যে কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থীও যেটো টিকেট লাভ কৰিছিল এই অভিযোগসমূহক লৈও তেখেতে আজি বহুখিনি কথা কৈছে নিতুমণি শইকীয়াৰ ওচৰত কাৰণ ইতিমধ্যে আপোনালোকে জানে যে নিতুমণি শইকীয়াই খুচৰি যেটো প্ৰশ্নসমূহ সোধে এই প্ৰশ্নৰ উত্তৰ যেটো দিব লাগে কাৰণ এটা লাইভ অনুষ্ঠানত যেটো প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ইতিমধ্যে দিছে ভূপেন বৰাই একচুৱেলি ভূপেন বৰাক জেৰা কৰাৰ লিখাকে যেটো নিতুমণি শইকীয়াই প্ৰায় আগৰ যেটো অনুষ্ঠান ঠিক তেনেধৰণে জেৰা কৰিছিল আৰু এই অনুষ্ঠানত বৰ বিশেষ জেৰা কৰা নাই যদিও কিন্তু বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে এই প্ৰশ্নকেইটাৰ উত্তৰ আজি ভূপেন বৰাই দিছে যে ভূপেন বৰাই কেনেধৰণে 2026ৰ কাৰণে তেখেতে প্ৰিপাৰেচন কৰিব 2024ৰ যেটো লোকসভা নিৰ্বাচন এই নিৰ্বাচন কেইখন আসন লাভ কৰিব এই সম্পৰ্কতো বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে আৰু লগতে ৰাণী নৰহৰ সম্পৰ্কতো ৰাণী নৰহক কিয় টিকেট দিয়া নহলে সেই সম্পৰ্কতো মন্তব্য কৰিছে আজি কি কৈছে ভূপেন বৰাই মই আপোনালোকক শুনাবলৈ বিচাৰিছো প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান জনমত আজিৰ জনমতত আমাৰ লগত ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া নিৰ্বাচনৰ পূৰ্বে আমি এই জনমতৰ অতিথি কৰিছিলোঁ ভূপেন বৰাক আৰু আজি নিৰ্বাচনৰ পিছত ফলাফল ঘোষণাৰ আগে আগে আকৌ এবাৰ আজি ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ আৰু সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটৰ সন্দৰ্ভত তেখেতৰ লগত কিছু কথা আলোকপাত কৰিম মই বৰা ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমতে ধন্যবাদ জনাইছোঁ আপুনি আমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে 4 জুন পালেহি একেবাৰে সময় এতিয়া সমাগত সকলো হিচাপ নিকাচ অংক কৰাত সকলো ব্যস্ত তথাপিও 4 জুনৰ ফলাফলৰ ওপৰত চাগে আপোনাৰো ৰাজনৈতিক ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰি আছে আপুনি আতংকিত শংকিত নে আপুনি একোৱেই নহয় না আতংকিত শংকিতটো ঠিক নহ'ব কিন্তু উৎকণ্ঠা নিশ্চিতভাৱে আছে এটা উৎকণ্ঠা থাকিব কাৰণ গোটেই নিৰ্বাচনটোত বহু আশা বহু সপোন আৰু বহু বিষয় লৈ পেলাই আমি ৰাইজৰ মাজলৈ গৈছিলোঁ আৰু যোৱা 3 বছৰ এই চৰকাৰখনৰ বা তাৰ আগৰ সময়ছোৱাত আমি চৰকাৰখনৰ যিবিলাক জনবিৰোধী নীতি তাৰ বিৰুদ্ধে ৰাইজক বহু কথা কৈছিলোঁ আৰু তাৰ শেষত যেতিয়া ইলেকশ্যন আহিলে চবেই কৈছিলে যে কংগ্ৰেছৰ প্ৰাৰ্থী সকলো এবাৰ ভাল হৈছে আৰু আমি বিৰোধী কিছু পৰিমাণে 100% নহ'লেও প্ৰায় 70-80% আমি বিৰোধী একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিলোঁ ৰাইজৰ কথা শুনিবলৈ বিচাৰিছিলোঁ AIDFক আমি আমাৰ লগৰ পৰা আঁতৰাই ৰাখিছিলোঁ 21 চনৰ যিবিলাক ভুল হোৱা বুলি বহুতে কৈছিলে বা আমাৰ দলৰ ভিতৰতো আলোচনা হৈছিলে সেই ভুলবিলাক শুধৰাবলৈ চেষ্টা কৰিছিলোঁ তাৰ পৰিপ্ৰেক্ষিতত 4 জুনটো ব্যক্তিগত বুলি মই নকওঁ আমাৰ দলৰ কাৰণে নিশ্চিতভাৱে এটা উৎকণ্ঠা আছে কাৰণ শাসকীয় পক্ষয়ো তেওঁলোকৰ কিছু স্থিতি ৰাজহুৱা কৰিছে আৰু আমিও খুব আশাবাদী যে আগতকৈ আমাৰ ফলাফল বা ভোটৰ পৰিসংখ্যা বৃদ্ধি পাব এই ধৰণৰ আশা এটা লৈ আমি আছোঁ আৰু আমি বিশ্বাসো ৰাখিছোঁ যে আগতকৈ আমি সিট বাঢ়িব ভোট বাঢ়িব এই ধৰণৰ আশা এটা কৰি আছোঁ
আৰু কপিল চিবাল ডাঙৰীয়া যেতিয়া প্ৰেছ মিট কৰিলে সিদিনাখন তেওঁ উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ নৱনিৰ্বাচিত সভাপতি হিচাপে ইমান ডাঙৰ এটা সংস্থাৰ তেওঁ সভাপতি হৈছে আগতেও উকিল হিচাপে বহুত ডাঙৰ উকিল এতিয়া সন্থাটোৰ সভাপতি হৈ পেলাই যিটো গোটেই দেশবাসীৰ সন্মুখত EVM টেম্পাৰিঙৰ কথাটো তেখেতে যেনেকৈ আনিছে তাৰপাছত উৎকণ্ঠা আৰু বৃদ্ধি পোৱাটো স্বাভাৱিক আপুনি কপিল চিবালৰ প্ৰসংগৰে EVMৰ কথা যে আনিছে আপক্ষকে আপুনি কি তাৰমানে পৰাজয় স্বীকাৰ কৰি লৈছে নেকি যে EVMক বদনাম দি পেলাই আপোনালোকে পৰাজয় হ'ম বুলি ৰাইজৰ মাজত এটা ধাৰণা দিব নহয় মানুহৰ মুখে মুখে কিছুমান চিটত যে আমি জিকিম আপুনি আপোনাৰ চেনেলৰ সাংবাদিকবিলাককো যদি বিভিন্ন অঞ্চলত সোধে মানুহৰ মুখে মুখে আছে যে কংগ্ৰেছে মিনিমাম ইমানখন পাব এইখন জিকিব সেইখন জিকিব কিন্তু বিজেপিয়ে প্ৰথম দিনাখনৰ পৰা আজিলৈকে আকুৰ গোচ যে তেওঁলোকে 12খন জিকিব গতিকে নিশ্চিতভাৱে কিছু চিন্তা থাকিব কিন্তু মোৰ যিটো দলৰ সভাপতি হিচাপে মোৰ যিখিনি ভিতৰুৱা সমীক্ষা মই যিমান দলৰ নেতা কৰ্মীক লগ পাইছোঁ যিমান কথা পাতিছোঁ এইটো মই সদায় আশ্বস্ত হৈ আছোঁ যে আমাৰ চিট আগতকৈ বাঢ়িব আৰু ভোটৰ পাৰ্চেণ্টেজ বাঢ়িব কপিল চিবাল ডাঙৰীয়াক আন মানুহে কৈ থাকোঁতে মই ইমান ধৰা নাছিলোঁ কপিল চিবাল ডাঙৰীয়াই কোৱাৰ পাছত নিশ্চিতভাৱে ময়ো আমাৰ প্ৰাৰ্থীসকললৈ পঠিয়াইছোঁ তেখেতৰ ভিডিঅ'টো যে তেখেতে এনেকৈ কৈছে গতিকে আমি আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব কপিল চিবাল এনেকুৱা হ'ব পাৰে যে বাৰ এছ'চিয়েশ্যনৰ তেওঁ এতিয়া প্ৰেছিডেণ্ট হৈছে সেইটো সঁচা কথা তেওঁ এইটো এটা নতুন পৰিচয় কিন্তু তেওঁ এনেওতো এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী হয় তেওঁ উচ্চতম ন্যায়ালয়ৰে নহয় গোটেই আমাৰ দেশৰ ভিতৰতে এজন খুব জ্যেষ্ঠ অধিবক্তা এতিয়া সমাজবাদী পাৰ্টীৰ MP তেওঁ সমাজবাদী পাৰ্টীৰ পৰা তেওঁ যিহেতু ৰাজ্যসভাৰ সাংসদ হৈছে গতিকে তেনেকুৱা এজন ব্যক্তি মানে বিজেপিৰ বিৰোধী স্থিতিতে আছে তেওঁ বিজেপিৰ বিৰোধী হয় গতিকে তেওঁ ধৰক প্ৰাক্তন কংগ্ৰেছী হিচাপে বা তেওঁ এতিয়া সমাজবাদীৰ সাংসদ হিচাপে তেওঁতো তেনেকুৱা এটা ধাৰণা দিবও পাৰে ঠিক আছে কিন্তু সেই কথাটো চৰকাৰ বা ইলেকশ্যন কমিশ্যনে প্ৰত্যুত্তৰ দিয়া নাই যেতিয়া দেশখনৰ এজন বিশিষ্ট অধিবক্তা এটা অভিযোগ আনে তেতিয়া ইলেকশ্যন কমিশ্যনেই হওক বা বিজেপি দলে হওক এটা প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন আছিলে আৰু কিছুমান যোৱা সময়ছোৱাত ইলেকশ্যন কমিশ্যনৰ যিটো তেখেতসকলৰ ৰুল আছিলে সেই ৰুলটো দেশৰ কোনো মানুহৰ কাৰণে সন্তোষজনক নহয় সেইকাৰণে মইতো কৈছোঁৱেই যে আমি খুব আশাবাদী কাৰণ আমি ৰাইজৰ ওপৰত ভৰসা কৰিহে ইলেকশ্যন খেলিছোঁ আৰু এতিয়া আমাৰ নিজৰ সমীক্ষাটো ক'ৰ পৰা আহিছে আমি আমাৰ যিখিনি 17C ফৰ্ম বা আমাৰ পুলিং এজেণ্টসকলৰ যিবিলাক কথা বতৰা আমাৰ বুথ কমিটিৰ যিবিলাক কথা বতৰা পাৰ্টীসকলৰ যিটো অভিজ্ঞতা এইখিনি আৰু আমি নিজে ফিল্ডত আপোনালোকেও দেখিছিলে ক'ৰবাত আমি দুৰ্বল এইটো লুকাই থকা নাই ক'ৰবাত আমি শক্তিশালী সেইটোও লুকাই থকা নাই সেই গোটেই সমীক্ষাখিনিৰ পৰা আমি আশ্বস্ত হৈ আছোঁ আমিতো 14খন জিকিম বুলি কেতিয়াও ভবাও নাই ক'তো কোৱাও নাই কিন্তু আমি চিট বাঢ়িব ভোট বাঢ়িব এইটোত আমি আশ্বস্ত তথাপিতো যেতিয়া এই সময়ত এই ধৰণৰ কথা বতৰাবিলাক ওলাই থাকে তেতিয়াতো এটা দলৰ দায়িত্বশীল এজন ব্যক্তি হিচাপে এটা উৎকণ্ঠা থকাটো স্বাভাৱিক কথা ঠিকেই সেইখিনি থাকিব আপুনি ঠিকেই কৈছে দুটামান কথা আপোনাক খোলাখুলিকৈ সুধিম আজি কাৰণ নিৰ্বাচন হৈ গ'ল এতিয়া আপুনি কোৱাত একো অসুবিধা নাথাকিব যিহেতু নিৰ্বাচনৰ আগত হ'লে আপোনাৰ দলৰ ফালৰ পৰাই নেতা কৰ্মীৰ আপুনি মন বুজি পেলাই কথা ক'বলগীয়া এটা পৰিৱেশত থাকে যিহেতু তেতিয়া কিছু ৰেষ্ট্ৰিকশ্যন আছিল এতিয়া আপোনাৰ সেইখিনি নাই নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছে বাৰু কেইটামান সমষ্টি বিজেপিৰ হাতত গতাই দিলে নেকি মানে আগতীয়াকৈ আপোনালোকে পৰাজয় স্বীকাৰ কৰি ল'লে নেকি প্ৰাৰ্থী ঘোষণাৰ ক্ষেত্ৰতো নাই প্ৰাৰ্থী ঘোষণাৰ ক্ষেত্ৰত আমি 84খন দৰখাস্ত পাইছিলোঁ 84খনৰ ভিতৰত 3জন মানে ডাবল এপ্লাই কৰিছে একজেক্টলি আমাৰ 79 ব্যক্তিয়ে দৰখাস্ত দিছে এতিয়া আমি য'ত প্ৰাৰ্থী দিছোঁ তাত মই বিচাৰিলোঁ সভাপতি হিচাপে আমুককে দিম বুলি ইমান বেছি জোৰ দিব নোৱাৰোঁ কিন্তু এটা প্ৰক্ৰিয়া থাকে জিলাবিলাকে প্ৰায়ৰিটি লিষ্ট কৰি দিছে যে 1, 2 বা 3 ভিতৰতে থাকিব লাগে ক'ৰবাত যদি 7জনো আছে জিলাবিলাকৰ পৰা ব্লকৰ পৰা প্ৰায়ৰিটি লিষ্ট আহিছে APCCত যেতিয়া আলোচনা হৈছে ইলেকশ্যন কমিটিত তাত সেই 3-4জনৰ মাজত আকৌ এটা আমি নোট বনাবলগীয়া হৈছে যে প্ৰদেশ কংগ্ৰেছৰ আলোচনা হওঁতে এই মতামতখিনি আহিছে 3 নম্বৰ আমি চাবলগীয়া কি হৈছে
যে কাষ্ট কমিউনিটি, ধৰ্ম সম্প্ৰদায়, ভাষা, অঞ্চল ভিত্তিকে আপুনি এনেকুৱা নহয় যে 5জন উপযুক্ত ব্যক্তি আছে এটা কমিউনিটি আমি দি দিব পাৰোঁ। আমি সেইটো চাবলগীয়া হৈছে। তাৰ পাছতো কিন্তু য'ত যি প্ৰাৰ্থী দিছোঁ, যদি আপুনি দলৰ ভিতৰৰ যিখিনি কিয় দিলোঁ সেইটো যদি মই এটা এটাকৈ ব্যাখ্যা কৰিবলগীয়া হয়, তেতিয়া সকলোৱে মানি ল'ব যে সভাপতিজনৰ হাতত কোনো উপায় নাছিলে। এতিয়া উদাহৰণস্বৰূপে হয়, বহুতে কৈছে যে শিলচৰত আমি বহুত শক্তিশালী যুঁজ দিব পৰা নাই, কিন্তু শিলচৰৰ প্ৰাৰ্থীজনৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত মোৰ সহমত নাছিলে, কিন্তু তাত তৃণমূল পৰ্যায়ৰ জিলা ব্লকে বিধায়কে তেওঁক দিব লাগে বুলি কৈছিলে। তেতিয়া মই দেখিছোঁ মই যদি সভাপতি ক্ষমতা খটুৱাই পেলাই কাৰোবাক দিবলৈ যাওঁ, তেতিয়া বাকী মানুহখিনি যদি মনটো আঘাত পায় বা অকণমান হতাশ হয়, তেতিয়া যুঁজখন দুৰ্বল হ'ব। মই গম পাইছিলোঁ আপুনি তাত সেইকাৰণে প্ৰাৰ্থীৰ ক্ষেত্ৰত এতিয়া কাৰ্বি আংলঙত ডিফুত দুগৰাকী প্ৰাৰ্থীৰ মাজতে আলোচনা হৈছে, কিন্তু 3খন জিলা কমিটি সৰ্বসন্মত যে এওঁকে দিব লাগিব। আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিঙত সোনিয়া গান্ধী ডাঙৰীয়ানেও মোক এটা পৰামৰ্শ দিছিলে। তেতিয়া মই মিটিঙত ক'বলগীয়া হ'ল যে আপোনাৰ পৰামৰ্শটোৰ ক্ষেত্ৰত মোৰ ব্যক্তিগত সভাপতি হিচাপে কিবা অসুবিধা নাই, কিন্তু জিলা 3খনে এনেকৈ বিচাৰিছে। আৰু এতিয়া যিটো সময়ত দলটো যোৱা 3টা বছৰ যিটো অতি সংকটকালীনভাৱে দলটো আগবাঢ়িছে, দলৰ বহু মানুহ দল ত্যাগ কৰিছে আৰু বহু মানুহ হতাশ আৰু নিৰাশ হৈ ঘৰত বহি গৈছিলে, তেতিয়া কাম কৰি থকা মানুহখিনিৰ পৰামৰ্শটোক উপেক্ষা কৰাটো বৰ কঠিন হয়। সেইকাৰণে যিখিনি মানুহে দলত সক্ৰিয়ভাৱে লাগি আছিলে তেওঁলোকৰ মতামতটোক গুৰুত্ব দিহে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সিদ্ধান্তবিলাক লোৱা হৈছিলে। তাৰ লগতে এটা ছাৰ্ভেও আছিলে। ছাৰ্ভেৰ ৰিপৰ্টটোৰো AICCয়ে যথেষ্ট পৰ্যালোচনা কৰি দেখিছিলে যে প্ৰদেশ কংগ্ৰেছৰ পৰা যিখিনি পৰামৰ্শ আৰু ৰিকমেণ্ডেশ্যন আহিছে এইখিনি ছাৰ্ভেৰ লগত মিলাই পেলাই সিদ্ধান্তটো লোৱা হৈছে। আৰু গতিকে আমি এইটো ক'ব পাৰে আপুনি যে আপোনালোকৰ ইয়াতকৈ ভাল কেণ্ডিডেট নাপালে নেকি, আউট অফ এপ্লিকেণ্ট আমি দিবলগীয়া হৈছে। আমি বাহিৰৰ পৰা দৰ্খাস্ত নিদিয়া টিকেট নিবিচৰা মানুহজনক ধৰি আনি MP খেলোৱাটো বহুত টান। এছেম্বলিত পাৰিব পাৰে কাৰণ সৰু সমষ্টি হয়, ভোট 2 লাখ 2.5 লাখ থাকে, কিন্তু MP এজন যদি আপুনি যিটো অলৰেডি অলপ AGPৰ হৈছে বৰপেটাত, যে কেণ্ডিডেটে বাটে বাটে কান্দে বুলিয়ে ওলাইছে যে মোক কেলে MP খেলিবলৈ মন নাই, শাসকীয় পক্ষৰ হোৱাৰ কাৰণে তেওঁলোকৰ ইমান অসুবিধা হোৱা নাই। আমি যদি বাহিৰৰ পৰা আপুনি কোৱাটো হয় যে AGPত তেনেকুৱা এটা পৰিৱেশ হৈছে, কিন্তু BJPতটো ওলোটা। BJPয়ে যদি পাৰে আপোনালোকে কংগ্ৰেছে কিয় নোৱাৰে? না, আমিও দিছোঁ। আমিতো এতিয়া হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া বহুত দিন দীঘলীয়া দিন কংগ্ৰেছ কৰা নাই। তেখেতে যিদিনাখন দলত জইন কৰিছে তাৰ সেইদিনাখন মেম্বাৰশ্বিপ লৈছে জইন কৰি, পিছদিনাখন তেখেতে MP বিচাৰিছে। আৰু ভগৱানে কৈলে জইন কৰাৰ পৰা 3 মাহৰ ভিতৰত 90 দিনৰ ভিতৰত তেখেত MPও হ'ব। আমিও যেন আইডিয়া এনেকুৱা নহয়, কিন্তু আমি তেখেতক দিবলৈ যাওঁতো প্ৰথম অৱস্থাত মই তেখেতক কৈছিলোঁ যে আপুনি জইন কৰিব পাৰিব, টিকেট বিচাৰিব পাৰিব, কিন্তু মই টিকেট দিম বুলি ক'ব নোৱাৰোঁ, কেলৈ মই সুধিব লাগিব। আৰু পাছত মই যেতিয়া সুধিছোঁ মই নিজে গুচি গ'লোঁ 2খন জিলালৈ, হাইলাকান্দি কৰিমগঞ্জত। নিজে গৈ পাওঁতে চবেই ক'লে যে নহয় তেখেতক দিলে জিকাবৰ কাৰণে সহজ হ'ব। কাৰণ মই চিন্তাত পৰিছিলোঁ কেলৈ 6জন আমাৰ কেণ্ডিডেট পুৰণা দল কৰি থকা মানুহে মোক লিখি দিছিলে যে এই 6জনৰ ভিতৰত দিয়ক, নহ'লে কিন্তু নতুন মানুহ আনি পেলাই যদি আপুনি দি দিয়ে তেতিয়া কিন্তু আপুনি বিপদত পৰিব। যেতিয়া 6জনে ৰিটেন মোক দিলে তেতিয়া মই খুব তেখেতক, আনকি হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াই জইন কৰাকটো লৈও আমি মানে দুদুৰ মুদত পৰিছিলোঁ। তেতিয়া তেখেতে ক'লে যে মই জইন কৰিম, বিচাৰিম, আপুনি দিলে দিব আৰু নিদিলে নাই। তেতিয়া আমি ফিল্ডত গৈ পেলাই যেতিয়া ক্ৰছ চেক কৰিলোঁ তেতিয়া ফিল্ডৰ পৰাও ক'লে যে নহয় আউট অফ দিছ কেণ্ডিডেট হি উইল বি দ্য বেষ্ট। নাই, সেইটো আমিও আপোনাক ক'ম যে কংগ্ৰেছৰ এইবাৰৰ যিখন প্ৰাৰ্থীৰ তালিকা বহু ক্ষেত্ৰত সঁচাকৈ ভাল প্ৰাৰ্থী আপোনালোকে প্ৰক্ষেপ কৰিছে, এইটো সঁচা কথা। কিন্তু মই কৈছিলোঁ যে হাফিজ ৰছিদ চৌধুৰী যেনেকৈ খুব যোগ্য প্ৰাৰ্থী, গৌৰৱ গগৈ বা মীৰা বৰঠাকুৰ এনেকৈ, বা সিফালে আমি যদি চাওঁ লুৰিণজ্যোতি গগৈ, এনেকৈ কিছুমান মানুহক আপোনালোকে সঁচাকৈ খুব ভালকৈ আপোনালোকে নিৰ্বাচন কৰিছে সমষ্টি ভিত্তিত। কিন্তু কেইটামান সমষ্টি মই যিটো কথা ক'লোঁ যে মানুহৰ মাজত এনেকুৱা এটা ধাৰণা হৈছে যে BJPয়ে
মানে বিজেপিৰ হাতত হাৰিম বুলি কংগ্ৰেছে আগতীয়াকৈ ছাৰেণ্ডাৰ কৰিলে। যেনে মই আপোনাক কৈ দিছোঁ, এতিয়া ধৰক লখিমপুৰ সমষ্টিটো প্ৰাৰ্থী ঘোষণা ইমান শেষলৈ থ'লে আৰু লাষ্ট মুহূৰ্তত কৰিছে, আৰু তাৰপিছত উদয় শংকৰ হাজৰিকা এজন প্ৰাক্তন বিজেপি নেতা হিচাপে তেওঁ দখল আছিল লখিমপুৰত, তেওঁ নিৰ্বাচন খেলা মানুহ, কিন্তু পিছৰ ফাললৈ তেওঁ একদম বহি দিলে। প্ৰধান বৰুৱাক তেওঁ কোনো ধৰণৰ প্ৰত্যাহ্বানেই চাগে জনাব নোৱাৰিলে, মোৰ তেনেকুৱাই লাগে। আৰু এই গোটেই নিৰ্বাচনটোৰ ভিতৰত আটাইতকৈ চাগে বেছি ভোটত প্ৰধান বৰুৱাই জিকিব নেকি নাজানো, 4 জুনত সময়ে ক'ব, কিন্তু দূৰৰ পৰা যিটো অনুমান বা দেখি যিটো পৰিৱেশটো আমাৰ অনুভৱ হৈছে, মই লখিমপুৰৰ কথাটো এইটো মই একমত নহয়। এই 1 নম্বৰ তেখেতৰ প্ৰাৰ্থিত্ব আনুষ্ঠানিক ঘোষণাত দেৰি হৈছে কেলে, ছেকেণ্ড লিষ্টখনত অসমৰ গোটেই নামবিলাক ওলাইছিলে 12জন প্ৰাৰ্থীৰ, থাৰ্ড লিষ্টখন পিছদিনাখন ওলাই গ'ল। আমাৰ AICCয়ে কেতিয়াও এজন মানুহৰ নাম নুলিয়ায়। ফ'ৰ্থ লিষ্টখন ওলাওঁতে 12 দিন লাগিছে অল ইণ্ডিয়াৰ। ফ'ৰ্থ লিষ্টত লখিমপুৰ নামটো আহিছে, টেকনিকেল কথাটো। আৰু আপোনাক মই আজি কৈ থ'লোঁ, মই জিকিব হাৰিব এতিয়া নকওঁ লখিমপুৰ, কিন্তু যোৱা 3টা ইলেকশ্যনতকৈ উদয় শংকৰ হাজৰিকা ডাঙৰীয়া ভোট বাঢ়িব। অথচ লখিমপুৰত আগৰ যিটো লোকসভা সমষ্টি চাবুৱা আৰু মাজুলী এতিয়া নাই। চাবুৱা মাজুলী নথকা স্বত্তেও আজি মই আপোনাৰ চেনেলত কৈ থৈ গ'লোঁ, লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ভোট আগতকৈ বহুত বাঢ়িব, আগৰ 3টা ইলেকশ্যনতকৈ বাঢ়িব। ঠিক আছে বাৰু, আমি 4 জুনত সেইটো মন কৰিম, কিন্তু মই মানুহৰ যিটো কথা আৰু এইটো মানুহেতো বহুত ধৰণে বহুত কথা ক'ব। আপুনি এটা সমষ্টিত 20 লাখ ভোটাৰ আছে, গতিকে আমাৰ কোনোবা মানুহে 25 জন মানুহৰ 150 জন মানুহৰ কথা শুনি এটাতো সিদ্ধান্ত ল'লে নহ'ব। ফিল্ডে ময়ো গৈছোঁ, মই ৰাতি 11টালৈকে মিটিং কৰিছোঁ সেই অঞ্চলটোত, কাৰণ দিনত হেলিকপ্টাৰ লৈ পেলাই 2-3খন ডাঙৰ মিটিং কৰোঁ। মই 2খন হেলিপেড বনাই লৈছোঁ তাত লখিমপুৰত, বনাই আবেলি 3টা বজাত নামোঁ, 4টা বজাত নামোঁ, আমি ৰাতি 11টালৈকে 200, 300, 500 সৰু মানুহৰ মিটিং বহুত কৰিছোঁ। আৰু ডাঙৰ আমি বেছি মিটিং কৰি পোৱা নাই, কেলৈ আমি লোকেল মানুহ তাত মই যাম বুলি কৈ মানে 10,000 মানুহ গোটা মিটিংবিলাক আমি অৰ্গেনাইজ কৰা নাই। কিন্তু মিটিং নকৰা জেগা নাই, মিটিং নকৰা পঞ্চায়ত নাই। আৰু আপোনাক মই আজি কৈ থ'লোঁ, যোৱা 3টা ইলেকশ্যনতকৈ লখিমপুৰত ভোট বাঢ়িব। মই আপোনাক লগতে আৰু এটা কথা সোধোঁ যে মানুহে বহুতেই কৈ আছে যে আপুনি যেনেকৈ ক'লে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মোৰ সম্পূৰ্ণ কৰ্তৃত্ব নাই টিকেট দিয়াৰ ক্ষেত্ৰত, জিলা কমিটি বা কৰ্তৃত্ব নাই নহয়, মানে আপুনি গা জোৰত দিব পাৰে, কিন্তু যিহেতুকে এটা টীমক লৈ পেলাই কাম কৰি আছোঁ, জিলা প্ৰেচিডেণ্টজনৰ সৈতেতো ময়ে কাম কৰা, ময়ে এপইণ্টমেণ্ট দিয়া, তেওঁৰ পৰামৰ্শটো মই কেনেকৈ ওলাই কৰিম? ব্লক কংগ্ৰেছৰ সভাপতিজনকতো ময়ে এপইণ্টমেণ্ট দিয়া, তেওঁক মই আগতেই কৈছোঁ যে তোমাক সুধিম, তেওঁ পৰামৰ্শ এটা দিছে। সেইকাৰণে মোৰ এটা ইচ্ছা থাকিব পাৰে যে মই এই মানুহজনক মই ভাবোঁ যে হ'লে ভাল হ'ব, কিন্তু যদি গোটেই ব্লকবিলাকে কয় যে নহয় তেখেততকৈ এখেত ভাল হ'ব, তেতিয়া শুনিবলগীয়া হয়। মই এতিয়া আপোনাক এটা কথা কওঁ যে বিজেপিয়েতো আপোনাক আক্ৰমণ কৰেই, কেইবাগৰাকীও নেতাই তেনেকুৱা ধৰণৰ কথা কয়, যেনে ধৰক টিকেট বিক্ৰী হয় কংগ্ৰেছত আৰু আপুনি তাৰ প্ৰধান হোতা, বিজেপিৰ বহুতৰ অভিযোগ এই লোকসভা নিৰ্বাচনতো কেইটামান চিট বিক্ৰী হৈ গৈছে বুলি চৰ্চা চলিছে, আপুনি শুনিছেনে নাই? আপোনাক মই এফালৰ পৰাই কৈ যাওঁ বিক্ৰী হোৱা কথাটো। এতিয়া লুৰিণ গগৈ ডাঙৰীয়াই ডিব্ৰুগড়ত খেলিছে, আপুনি নিজে কল্পনা কৰি ল'ব। গৌৰৱ গগৈ ডাঙৰীয়া চিটিং MP, ৰজলিনা ত্ৰিকী ডাঙৰীয়ানে খেলিব নে নেখেলে নিজে জোৰকৈ সিদ্ধান্ত লোৱা নাই। মই গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমি 4জনে কথা পাতি ঠিক কৰিছিলোঁ যে ৰজলিনাকে কাজিৰঙাত খেলাব লাগিব। তাকো এপ্লিকেশ্যন যিদিনা দিব লাগে সেইদিনা ৰকিবুল হুছেইনক দি 1 ঘণ্টামান কথা পতাবলগীয়া হৈছে এপ্লিকেশ্যন দিবৰ কাৰণে। তাৰপাছত হ'লে ডিফুত আপোনাৰ 3খন ডিষ্ট্ৰিক্টৰ সৰ্বসন্মত সিদ্ধান্ত, মোলৈ লিখা নাই, অকল AICCলৈও ডাইৰেক্ট লিখিছে। শিলচৰ মই আপোনাক ক'লোৱেই, তাত মই বেলেগ এজনৰ কথা ভাবিছিলোঁ, কিন্তু জিলা ব্লক MLA ক'লে যে নহয় এওঁক লাগে। কৰিমগঞ্জত আপুনি গোটেই কাহিনী জানে। তাৰপাছত আহিলে গুৱাহাটীত 3জন প্ৰাৰ্থী আছিলে, মীৰা বৰঠাকুৰ, দ্বিজেন শৰ্মা, ৰমেন বৰঠাকুৰ। যিজনে নেপালে তেওঁহে কৈছে পইচা মই আমুকৰ হাতত দিছিলোঁ, চেক দিছিলোঁ, কিবা কিবি ওলাইছে, মোক দিয়া নাই। মোক ভাৰত জোৰো ন্যায় যাত্ৰাৰ সময়ত তেওঁ কিবা এটা সহায় কৰিছে, তাকো তেওঁ 2বাৰ ফোন কৰোঁতে মই মানুহজন পঠাই দিছোঁ। মানে তেনেকৈ দিয়ে কোনোবাই পাৰ্টি, সেইটো টিকেট কেতিয়া কথা নাই। ভাৰত জোৰো ন্যায় যাত্ৰা যেতিয়া হৈছে, ৰমেন বৰঠাকুৰে মোক ফোন কৰিছে, বৰা ডাঙৰীয়া আপুনি ইমান ডাঙৰ প্লেন কৰিছে, 8 দিনৰ
আমাৰ বছ আহিব মই কিবা এটা সহায় কৰিম আৰু ভাল কথা তেনেকৈ বহুতে কৰে তাৰপিছত এই আহিলে আপোনাৰ তেজপুৰত প্ৰেমলাল গঞ্জু ডাঙৰীয়াই টিকেট বিচাৰি পেলাই না গুৱাহাটী আহিছে না দিল্লী গৈছে আমি ভাবিলোঁ যে ডিব্ৰুগড় চিটটো আমি ট্ৰেডিশ্যনেলি চাহ জনগোষ্ঠীক দি থাকোঁ আৰু বহুত কথা শব্দ খোলাখুলিকৈ মই ইয়াত ক'বলৈ বিচৰা নাই এটা তলৰ পৰা আৰু আমি দেখিলোঁ যে তেজপুৰত পল্লৱ লোচন দাসক বিজেপিয়ে টিকেট দিয়া নাই গতিকে আমি কিজানি আৰু আমাৰ বাগানত যিটো আগৰ প্ৰভুত্ব আছিলে জনপ্ৰিয়তা আছিলে সেই জনপ্ৰিয়তাটো 14 চনৰ পাছৰ পৰা ময়ো 14 চনত MP খেলিছিলোঁ MGVK ভানু ডাঙৰীয়াই খেলিছিলে বাগানত আমাৰ অৱস্থাটো ভাল হোৱা নাছিলে তেজপুৰত 85 চনত তেজপুৰত কংগ্ৰেছ জিকিছে কিন্তু পৰৱৰ্তী সময়ত এই বাগানত আমি দুটা ইলেকশ্যন খুব বেয়া হৈছে তেতিয়া মই ভাবিলোঁ যে যদি আমি প্ৰেমলাল গঞ্জুক দি দিওঁ মানে জিকা হৰাটোতো আহিব কিন্তু অন্ততঃ আমাৰ অৰিজিনেল ভেটিটো আমি পুনৰুদ্ধাৰ কৰাত সহায় হ'ব নেকি 85 চনৰ পিছতো কংগ্ৰেছ জিকিছে স্বৰূপ উপাধ্যায় জিকিছে মই এইকাৰণে কৈছোঁ যে 85 চনত AGP ৱেভত যি তেজপুৰত জিকিছিলোঁ তাত আমি ভেটিটো আছিলে তেতিয়া বিশেষকৈ চাহ জনগোষ্ঠীৰ ৰাইজে আমাক সমৰ্থন দিছিলে গতিকে আমাৰ ভোটখিনি আমাৰ মানুহ গৈ পেলাই যেতিয়া পল্লৱ লোচন দাস কংগ্ৰেছৰ পৰা গৈ তেনেকুৱা অংকত মুঠতে প্ৰেমলাল গঞ্জুক আপোনালোকে দিলে লখিমপুৰত উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই 20 বছৰ বিজেপি কৰা নাই 2004 চনৰ পাছত বিজেপি কৰা নাই তেখেত ঘৰত বহি আছে কিন্তু আমাৰ যিজন জিলা কংগ্ৰেছৰ সভাপতি গগন বৰা ডাঙৰীয়া এই তেখেত অৰিজিনেল বিজেপি আছিলে 2006 চনত মোৰ বিৰুদ্ধে বিহপুৰীয়াত জানো গম পাওঁ এই বিজেপিৰ পৰা MLA খেলিছিলে পিছত আমি তেখেতক দলত জইন কৰাই পেলাই এতিয়া জিলা কংগ্ৰেছৰ সভাপতি তেখেতে মোক ক'লে যে লখিমপুৰত এওঁক প্ৰাৰ্থিত্ব দিলে ভাল হয় এই আমি বিজেপিৰো অলপ এই পুৰণা মানুহখিনিয়ে সমৰ্থন দিব আৰু কংগ্ৰেছৰ তেতিয়া ৰাণী বাইদেউ ফিল্ডত নাই বিভিন্ন কাৰণত ৰাণী বাইদেউ মানে আমি বাগানে কৰিছোঁ চাঙে কৰিছোঁ বিভিন্ন কাৰ্যসূচী লওঁ সেই সময়ত বিভিন্ন ঘৰুৱা অসুবিধা ফোনত কথা পাতি যোগাযোগত থাকে কিন্তু ফিল্ডত তেনেকুৱা নাই আমি মাজতে এদিন ৰাণী বাইদেউ এটা ষ্টেটমেণ্ট দিছিলে প্ৰফুল্ল মহন্ত ডাঙৰীয়া ঘৰৰ পৰা ওলাই আহি যে মই গুৱাহাটীৰ ছোৱালী মই গুৱাহাটীত টিকেট বিচাৰিম তেতিয়া আমাৰ লখিমপুৰত আলোচনা হ'ল যে এওঁক জইন কৰালে কেনেকুৱা হয় জানিছোঁ আৰু তাৰ আগত কিন্তু জিলা কংগ্ৰেছৰ সভাপতিজনে আৰু সেই অঞ্চলত বিভিন্ন সংগঠন কৰাত তেওঁক ভিতৰুৱাকৈ আমাৰ পাৰ্টিটো সহায় কৰে তেতিয়া আমি ক'লোঁ ঠিক আছে জইন কৰিলে আমি চিন্তা কৰিম জইন কৰাৰ দিনাখন জিতেন্দ্ৰ সিং ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া AICC ছেক্ৰেটাৰী চব আছিলে এৰিয়াত এই বুলি কয় চিপাঝাৰত তেতিয়া মই বোলে এখেতে জইন কৰিব বিচাৰিছে টিকেট লাগে চবেই ক'লে জইন কৰাই দিয়ক গতিকে জইন কৰা হ'ল জইন কৰাৰ সময়তেই চিপাঝাৰৰ IB-ত এই কথা পাতিছে তেতিয়া চবেই ক'লে জইন কৰক যেতিয়া কথা দিলোঁ তেতিয়া প্ৰাৰ্থিত্ব পালে তাৰপিছত আহিলে আপোনাৰ বৰপেটা দীপ বায়ন তৃণমূল পৰ্যায়ৰ পৰা 20 বছৰতকৈ বেছি কাল কৰি সংগঠন কৰি পেলাই আহিছে সেইকাৰণে টিকেট নোপোৱা দুই এজনে এই কথাবিলাক কৈ দিয়ে মানে টিকেট নোপোৱা দুই এজনে কৈ দিয়ে কিন্তু টিকেটৰ ক্ষেত্ৰত এইটো কৰিব এইকাৰণেই নোৱাৰে যে মোৰ যিটো হাইকমাণ্ডৰ গুৰিত মোৰ যিটো নিজৰ ক্ৰেডিবিলিটি ৰাহুল গান্ধী ডাঙৰীয়াৰ চকুত মোৰ যিটো বিশ্বাসযোগ্যতা সেই বিশ্বাসযোগ্যতাটো প্ৰাৰ্থিত্বকেন্দ্ৰিক এই ধৰণৰ কথাৰে মই কেতিয়াও বেয়া ক'বলৈ নাযাওঁ এইটো মোৰ নিজৰ সংকল্প হ'ব মই আকৌ আহিম আপোনাৰ কাষলৈ প্ৰিয় দৰ্শক জনমতত আমি এনেকৈ ভূপেন বৰাৰ লগত আৰু কিছু কথা পাতিম অকণমান সময়ৰ কাৰণে আমি বাণিজ্যিক বিৰতি লৈ লৈছোঁ কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ জনমতৰ পৰৱৰ্তী অংশলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আজিৰ জনমতৰ অতিথি আমি বৰা ডাঙৰীয়া আকৌ আপোনাৰ কাষলৈ আহিছোঁ আপুনি বিৰতিৰ পূৰ্বে যিকেইটা কথা ক'লে মই সেই সন্দৰ্ভতেই সংগতি ৰাখি এটা কথা আপোনাক সোধোঁ সাধাৰণতে টেলিভিশ্যনত দেখি থকা কেইগৰাকীমান ব্যক্তি বা বাতৰি কাকতত শিৰোনাম দখল কৰি থকা কেইগৰাকীমান ব্যক্তি এতিয়া নিৰুদ্দেশ হৈ আছে বুলিয়ে ক'ব লাগিব আপোনালোকৰ কংগ্ৰেছৰ তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিছিল যেনে ধৰক ৰাণী নৰহ এইফালে আব্দুল খালেক ৰাণী নৰহে টিকেট নোপোৱাৰ পিছতেই ভৰত চন্দ্ৰ নৰহ যিগৰাকী সংবিধান সভাত আটাইতকৈ ইমান সৰব সক্ৰিয় অন্যতম জ্যেষ্ঠ বিধায়ক তেওঁ একেবাৰে নাপাত্তা হৈ আছে আব্দুল খালেকো একদম নিৰুদ্দেশ হোৱাদি হৈ আছে এই যে দুয়োগৰাকী বা এই তিনিগৰাকীমান নেতা একেবাৰে নোহোৱা হৈ আছে আপোনালোকৰ দলত একচুৱেলি তেওঁলোক এতিয়া আছে নে নাই খালেকে মিটিং কেইখনমান কৰিছে মানে কিমান কেইখন কৰিছে মই ইমান নাজানো কিন্তু বৰাক ভেলীলৈও গৈছে বৰপেটাতো লগ পাইছোঁ নগাঁৱতো গৈছে এনেকৈ খালেকে মিটিং কৰিছে
তেওঁ লাগি দিছে ভৰতনৰ ডাঙৰীয়াক মই এই টিকেট বিলোৱাৰ আগতো কথা পাতিছোঁ, কিন্তু টিকেট ঘোষণা হোৱাৰ পিছত বহুতবাৰ ফোন কৰিলোঁ সেইকেইদিনত, প্ৰায় ফোনটো হয় বন্ধ আছিলে নহয় মানে ধৰা নাই, তাৰপাছত আৰু যোগাযোগ নাই। আৰু ৰাণী বাইদেউ এপাক এই থাৰ্ড ফেজত বৰপেটা কোকৰাঝাৰলৈ গৈছে বুলি তাৰ পৰা মোক খবৰ আহিছে, লাষ্ট ফেজত এপাক গৈছে বুলি পেলাই কৈছে। কিন্তু লখিমপুৰৰ ক্ষেত্ৰত তেওঁ একেবাৰে ভোট দিবলৈহে গৈছিলে। প্ৰাৰ্থীজনক মই কৈছিলোঁ যে তেখেতসকলক মাতিব লাগে, উদয় শংকৰ হাজৰিকা ডাঙৰীয়াক মাতিম বুলিও কৈছিলে, যোগাযোগো কৰিছিলে, পাছত কি হ'ল মই সোধা নাই। এতিয়া চাওক, ৰাণী নৰহ লোকসভাৰ সাংসদ, ৰাজ্যসভাৰ সাংসদ, মহিলা কংগ্ৰেছৰ তেওঁ সভানেত্ৰী, আব্দুল খালেক তেওঁ বিধায়ক, তেওঁ সাংসদ, মানে যিটো আপোনালোকৰ নিৰ্বাচনৰ সময়ত যিটো ভূমিকা হ'ব লাগিছিল, ভৰত নৰহ ডাঙৰীয়াৰ কথাটো মই নকলোৱেই, তেওঁ মন্ত্ৰী, জ্যেষ্ঠ বিধায়ক, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰ পৰা কি দিয়া নাই কংগ্ৰেছে তেওঁ। কিন্তু তাৰপিছতো অকণমান ব্যক্তিগত ক'ৰবাত তেওঁলোক বিক্ষুব্ধ হ'লেই এই যিটো আপোনালোকৰ দলটোত একাংশ নেতাৰ কাৰবাৰ, মানে নিৰ্বাচনৰ আগত একাংশক বিজেপিয়ে লৈ গ'ল, শেষ মুহূৰ্তলৈকে অনা নিয়াৰ এটা যুঁজ চলি থাকিল। আপোনালোকৰ দলটোৰ ওপৰত মেণ্টেলি এটা সাংঘাতিক প্ৰভাৱ পেলালে বিজেপিয়ে, সেই ৰণকৌশলত আপোনালোক বিধ্বস্ত হৈছে। আনফালেদি থকা সকলো আকৌ এনেধৰণৰ ভূমিকা ল'লে। টিকেট নোপোৱা একাংশ দ্বিজেন শৰ্মা বা ৰমেন বৰঠাকুৰৰ নিচিনা মানুহে বেলেগ এটা স্থিতি লৈ ল'লে। এই গোটেই কাৰবাৰটোৰ ক্ষেত্ৰত মই এতিয়া ইমান নকওঁ, কিন্তু মেণ্টেলি আপুনি যিটো বিধ্বস্ত হৈছে বুলি কৈছে সেইটো একেবাৰে ভুল ধাৰণা। চেষ্টা কৰিছিলে মুখ্যমন্ত্ৰীয়ে এটা মাৰ্কেটিং কৰিবৰ কাৰণে যে মই ৱৰ্কিং প্ৰেচিডেণ্ট লৈ আনিলোঁ, MLA লৈ আনিলোঁ, কালিলৈ আমুকো গুচি আহিব, কংগ্ৰেছৰ মানুহবিলাকক বিশ্বাস নকৰিব, এই ধৰণৰ এটা মানসিক মানে আক্ৰমণ, মনস্তাত্ত্বিক এটা আক্ৰমণ কৰি আমাৰ মানুহখিনিক ডিমৰেলাইজ কৰিবৰ কাৰণে বা ৰাইজৰ মাজত এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে চেষ্টাটো বহুত জোৰছে কৰিছিলে। আনকি মোৰ নামো তেওঁ কেইবাবাৰো উচ্চাৰণ কৰিছিলে যে চিফ মিনিষ্টাৰ দি দিম, আহিব লাগে, সেই ধৰণৰ কথা বতৰা কৈছিলে। কিন্তু আমি তাৰ পৰোক্ষভাৱে নলৈ পেলাই প্ৰত্যক্ষভাৱে মুখামুখিভাৱে যিধৰণে আক্ৰমণ কৰিলোঁ কথাবিলাক, আৰু তাৰ পৰিণতিত আপুনি দেখিলে যে ফিল্ডত আজি চবেই কৈ আছে যে কংগ্ৰেছৰ ভোট বাঢ়িব আৰু ৰিজাল্ট ভাল হ'ব। এইটো আমি সেই যুদ্ধখনত মুখ্যমন্ত্ৰীৰ যিটো মনস্তাত্ত্বিক যুঁজ, তাত আমি তেওঁক বিধ্বস্ত কৰিছোঁ। লাষ্টত তেওঁ নক'লে, এইটো কথা ক'বলৈ বাদ দিবলগীয়া হ'ল যে ভূপেন বৰা আহিব, তাত বহি থকা মানুহ মোৰ মানুহ, মই ফোন কৰি দিলে কেণ্ডিডেটবিলাক গুচি আহিব, কেণ্ডিডেটে উদ্ৰ কৰি দিব, এই ধৰণৰ যিটো আৰম্ভ কৰিছিলে সেইটো লাষ্টত তেওঁ নিজে চাইলেণ্ট হৈ যাবলগীয়া হ'ল। সেই কথাখিনিত আমি যেতিয়া বুজাই দিলোঁ যে মানুহজনে মূল যিবিলাক ৰাজ্যখনৰ স্পৰ্শকাতৰ বিষয়, সেই কথাবিলাকৰ পৰা ভোটাৰৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেধৰণে কংগ্ৰেছৰ ভিতৰত হাত দিছে। কাৰণ এওঁ 6 জনগোষ্ঠী, চাহ শ্ৰমিকৰ কথা, বানপানীৰ কথা, নিবনুৱা সমস্যা, মূল্য বৃদ্ধি পাতিব নিবিচাৰে, সেইখিনিক ফেচ কৰিবৰ কাৰণে সাহস নাই, গতিকে এওঁ এইখিনি কথা ক'ব বিচাৰে। এওঁ ৱৰ্কিং প্ৰেচিডেণ্ট গুচি আহিলে, গতিকে প্ৰেচিডেণ্ট গুচি আহিব। গতিকে এওঁ যদি ভূপেন বৰাৰ কথা বিশ্বাস নকৰিব, কেলে ভূপেন বৰাৰ লগৰ মানুহকেইটা মোৰ লগলৈ আহিলে। কিন্তু মই ক'লোঁ যে ভূপেন বৰাই কি কৈ আছে, মই গ'লে অসমৰ কি লাভ হ'ব, আৰু মই যদি যাব লাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নেকি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব নেকি, 1 লাখ চাকৰি ৰাতিৰ ভিতৰত পাব নেকি? তেতিয়া তেওঁ দেখিলে যে নহয়, ইহঁতক যদি মই মনস্তাত্ত্বিক আক্ৰমণ কৰি বুজি পাইছে, আৰু সেইকাৰণে কাউণ্টাৰটো বহুত বেছি শক্তিশালী হৈছে। গতিকে লাষ্টত তেখেতে সেই কথাবিলাক বাদ দি তেখেতে আকৌ এবাৰ মোদী চৰকাৰ কৰি নৃত্য কৰা আৰম্ভ কৰি দিলে। যেতিয়া কাৰণ ভাষণটো তেওঁ আচল ইছ্যুত দিবই নোৱাৰে, মানে জাতি মাটি ভেটি কথা ক'লে, শৰাইঘাটৰ যুদ্ধ কথা ক'লে, 25 লাখ চাকৰিৰ কথা ক'লে, সেইখিনি কোৱাৰ কোনো অৱকাশ নাছিলে। আক্ৰমণ কৰা এটা উপক্ৰম লৈছিলে যে কংগ্ৰেছৰ ভিতৰত সোমাই পেলাই আক্ৰমণ হ'ব লাগে। যেতিয়া সেইটো আমি প্ৰতিহত কৰিলোঁ, তেতিয়াতো আপুনি চাব মাইকটো দলিয়াই দিয়ে, বিহু ডেন্স, আকৌ এবাৰ মোদী চৰকাৰ। সেইকাৰণে এইটো আমাক তেওঁ আক্ৰমণ কৰি বিধ্বস্ত কৰিব পৰা নাই, আমি তেওঁক ৰখাই দিছোঁ তাত। আপুনি যে ক'লে এইমাত্ৰ যে এটা তেওঁ প্লেনিং কৰিছিলে বা এটা গেম খেলিছিলে, আচলতে দুগৰাকী উপসভাপতি ধৰক এই দ্বিজেন শৰ্মা, ৰমেন বৰঠাকুৰ, বা দুগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কমলেশ্বৰী পুৰকায়স্থ, এনেকৈ আপোনাৰ পিছতে যিবিলাক দলটোৰ হৰ্তাকৰ্তা বিধাতাৰূপে আছিল, সাধাৰণ সম্পাদকো আনকি, এই যে বিজেপিলৈ গ'ল, বিজেপিৰ লগত সনা পিটেকা কৰিলে, আচলতে তেওঁলোকক নিলে নে তেওঁলোক নিজে গ'ল?
নিছে নে গৈছে? চাওক, প্ৰথম কথাটো হৈছে কংগ্ৰেছ দলটোৰ গোটেই অসমৰ আপুনি বহুত পিছলৈকে বাদ দিয়ক, এই 70ৰ আগততো কংগ্ৰেছ একাধিপত্য আছিলে, একেৰাহে আছিলে। 79ৰ পাছৰ পৰা কংগ্ৰেছে ক্ষমতা হৰুৱাই কিন্তু 5 বছৰত ঘূৰি আহে। 21 চনলৈকে কংগ্ৰেছী বহু মানুহৰ যিটো যুঁজ আছিলে সেইটো আছিলে যে অৱধাৰিতভাৱে কংগ্ৰেছে 5 বছৰ মূৰত আহিব, ক্ষমতালৈ ঘূৰি আহিব। সেইকাৰণে 21 চনত কথাটো ওলাইছিলোঁ যে কংগ্ৰেছ আকৌ আহিব। আমি যে 29খন পাম কোনেও কল্পনাই কৰা নাছিলে। মই কিন্তু দিল্লীত কৈ দিছিলোঁ যে ARDF-ৰ লগত এলায়েন্স হোৱাৰ পাছত কংগ্ৰেছ অসমত নিজিকে, কিন্তু ভাবি লৈছিলে যে আহিব। যেতিয়া প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছে অসমৰ ৰাজনীতিত একেৰাহে 2বাৰ বিধানসভা হাৰিলে, তেতিয়াৰ পৰা বহুত মানুহ নিৰাশ আৰু হতাশ হৈ আছিলে। আৰু বিজেপি বুলি মই নকওঁ, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো আগ্ৰাসী ৰাজনীতি, মানে তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতাৰ খবৰ ল'বলৈ আহৰি নাই বুলি জ্যেষ্ঠ নেতাই টিভিত কয়, কিন্তু কংগ্ৰেছৰ নেতাৰ ঘৰত কোনোবা ঢুকালে আগত গৈ পেলাই পাই যায়। ৰাজেন গোহাঁই ডাঙৰীয়া কিবা হ'লে তেওঁ খবৰ নলয়, প্ৰবীন্দ্ৰ ডেকা ডাঙৰীয়া কিবা হ'লে খবৰ নলয়, সিদ্ধাৰ্থ বৰ্ত ডাঙৰীয়া কিবা হ'লে খবৰ নলয়, কিন্তু মোৰ যদি কিবা হয় তেওঁ ৰাতিপুৱা খবৰ লৈ ল'ব। আমাৰ দলৰ যদি কাৰোবাৰ বৰকটকী ছাৰৰ ঘৰত কিবা এটা আছে তেওঁ গৈ পেলাই পাই যায়। আপুনি মন কৰিব এইবিলাক। অৰিজিনেল ঘৰখন সেইখনেই আছিলে। যি কি নহওক, তেওঁ এই যিটো কংগ্ৰেছৰ ভিতৰত তেওঁ হলি গলি কৰা, সম্পৰ্ক এটা বাৰ্তাই ৰাখিব বিচৰা যিটো আগ্ৰাসী ৰাজনীতি, তাত বহুত চিকাৰ হৈছে। কেনেকৈ চিকাৰ হৈছে? মুখ্যমন্ত্ৰীগৰাকীক কথা পাতি দিয়ে, কথা পাতি দিলে সমস্যাৰ কথা এটা কৈ দিয়ে, সমস্যাটো সমাধান হৈ যায়। আৰু 15 বছৰ কংগ্ৰেছ চৰকাৰ থাকোঁতে তৰুণ গগৈ ডাঙৰীয়াৰ তেখেতে নিজে কৈছিলে যে মোৰ ডিফেক্ট CM, মোৰ ব্লু আইট বয় আছিলে। গতিকে ক্ষমতাৰ এটা কেন্দ্ৰবিন্দু আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ময়ো গৈছোঁ MLA হিচাপে বহুতবাৰ, কাৰণ আমি ভাবোঁ যে গগৈ ছাৰক কোৱাতকৈ এওঁক ক'লেই কামটো সোনকালে হ'ব। সেই ধাৰণা এটা গগৈ ছাৰৰ জৰিয়তেই বনোৱা হৈছিলে যে হিমন্তই চাব। আৰু সেই সময়ত যিটো তেওঁ কাম কৰিছিলে তেতিয়া এটা প্লেনিং আছিলে। এনেকুৱা নহয় যে তেওঁ অন্য মন্ত্ৰীৰ নিচিনাকৈ খালি কামটো কৰি দিছে বা কামটো নকৰোঁ বুলি কৈছে, এনেকুৱা নহয়। এটা পলিটিকেল ৰিলেশ্যন আৰু পলিটিকেল ভিজন লৈ পেলাই এটা সম্পৰ্ক কৰি আছিলে, যিটো আমি দেখা পাইছিলোঁ। বহুতে সেইটো অভাৰলুক কৰিছিলে। গতিকে সেই কথাখিনিৰ ওপৰত যেতিয়া আমাৰ ইয়াৰ পৰা মানুহ গ'ল, যাওঁতে কিন্তু এটা কথা আপুনি মন কৰিব, মই নাম নকওঁ, আপুনি ইতিমধ্যে বহুতক উল্লেখ কৰিছে। এই মানুহকেইজন যোৱাৰ কাৰণে কংগ্ৰেছৰ যে একো ক্ষতি হোৱা নাই সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে। আৰু এই মানুহকেইজন যোৱাৰ কাৰণে যে বিজেপিৰ একো লাভ হোৱা নাই সেইটোও তেখেতে জানে, কিন্তু তেখেতে মাৰ্কেটিং কৰিব বিচাৰিছে। বুজি পাইছোঁ। এটা প্ৰডাক্ট ভাল নহয়, কিন্তু প্ৰডাক্টটো চেল কৰিবৰ কাৰণে তেখেতে কি মাৰ্কেটিং কৰিলে? ভূপেন বৰা সোঁফালৰজন আহি গ'ল, বাওঁফালৰজন আহি গ'ল, পিছফালৰজন আহি গ'ল, আগফালৰজন আহি গ'ল, গোটেই ভূপেন বৰা আহি যাব। মাৰ্কেটিংটো তেওঁ কৰোঁতে মানুহক কনভিন্স কৰোঁ পৰ্যায়লৈকে লৈ গৈছে। কিন্তু কথাটো হয় যে একেখন বেঞ্চত বহি থকা 5জন মানুহৰ 4জনেই গুচি আহিলে। কিন্তু মই কেলৈ কৈছোঁ লাভ হোৱা নাই বুলি? আপুনি চাওক, যিটো টীম কংগ্ৰেছৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ লগত গৈছিলে, সেই টীমটোক বাদ দি পৰৱৰ্তী সময়ত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিকে প্ৰমুখ কৰি, কাৰ্যকৰী সভাপতিকে প্ৰমুখ কৰি, প্ৰাক্তন মন্ত্ৰীলৈকে, প্ৰাক্তন MP লৈকে বহুত গ'ল। বিজেপিয়ে এই 14টা লোকসভা সমষ্টিত অতি কমেও 1400খন মিটিং কৰিছে। আমিও কৰিছোঁ, আমিও অতি কমেও 1400 মিটিং কৰিছোঁ, তেওঁলোকেও 1400 মিটিং কৰিছে। এখন মিটিঙত মঞ্চত মাইক লৈ পেলাই কংগ্ৰেছৰ পৰা যোৱা এজন নেতাৰ এখন ফটো আপুনি দেখুৱাওক। এইটো আপুনি ঠিক কথা কৈছে। বিজেপিয়ে মাইক্ৰফোন দিয়া নাই কিয়? সেয়া ভুৱনেশ্বৰ কলিতাই হওক, সেয়া ৰাণা গোস্বামী হওক, আপুনি যিকোনো এজন, মই কৈছোঁ 1400 মিটিঙৰ আপুনি এখন মিটিঙত কওক যে আমুক মিটিংখনত মই কংগ্ৰেছৰ পৰা যোৱা এই নেতাজনে মুখ্যমন্ত্ৰী উপস্থিতিত বা ভৱেশ কলিতাৰ উপস্থিতিত উদাত্ত কণ্ঠে বিজেপিৰ কাৰণে ভোট বিচাৰি বক্তব্য ৰাখিছিলে। তালি দিয়া মই দেখিছোঁ, আপুনি নাই দিয়া। কেলৈ দিয়া নাই? বিজেপি কনভিন্স যে এই মানুহখিনি ক্ৰেডিবিলিটি জিৰ'। কিন্তু পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাই সেইটো তেওঁলোক যেতিয়া গৈছিলে সেইটো এটা ইছ্যু আছিলে। তেওঁলোকে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই যোৱাৰ কাৰণ বহুত আছে, SS আলুলীয়া, কিন্তু এটা কনভিন্স কৰিবলৈ সাজু হৈছিলে যে হিমন্ত বিশ্ব শৰ্মাক 58জন MLA ছাপোৰ্ট কৰিছিলে, তাৰপাছত তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে। গতিকে তেওঁ এইটো জাষ্টিফাইড কৰা হৈছিলে বিভিন্ন প্ৰকাৰে। আৰু পাছত বিজেপিয়ে লগে লগেই তেওঁক নি নাম্বাৰ 2 কৰি দিছিলে।
নাম্বাৰটো কৈ দিওঁতে এইটো আৰু জাষ্টিফাই হৈছিলে যে হয় তাৰমানে মানুহজনৰ যোগ্যতা আছে 58 ছাপোৰ্ট কৰিছিলে কংগ্ৰেছে 2 নম্বৰ ৰাখিছিলে বিজেপিও 2 নম্বৰ দিছে গতিকে আৰু তেতিয়া অমিত শ্বাহ ডাঙৰীয়াই চিধা 16 চনৰ ইলেকশ্যনত কৈছিলে যে নেক্সট চৰকাৰখন সৰ্বাহিমন্ত চৰকাৰ হ'ব গতিকে তেওঁৰ ক্ৰেডিবিলিটিটো কুৱেশ্যন অহা নাছিলে কিন্তু এই যিখিনি মানুহ গ'ল এওঁলোকৰ আৰু সেইটোত আমি ছাকচেছ হৈছিলোঁ কেলৈ আমি বাৰে বাৰে কৈছিলোঁ যে কাৰ স্বাৰ্থত তেওঁলোকে দল ত্যাগ কৰিছে ইয়াত কিবা ৰাইজৰ স্বাৰ্থ জড়িত আছেনে অঞ্চলটোৰ স্বাৰ্থ জড়িত আছেনে নে তেওঁলোকে প্ৰতিনিধিত্ব কৰা মানুহখিনিৰ স্বাৰ্থ জড়িত আছেনে নে তেওঁলোকে কিবা সুধি পৰামৰ্শ লৈ পেলাই গৈছে অকল নিজৰ স্বাৰ্থ এতিয়া সেইটোত ৰাইজ কনভিন্স হৈছে যিটো কাৰণে বিজেপিয়ে তেওঁলোকক ফিল্ডত নমাই পেলাই খেলিবলৈ দিব নোৱাৰিলে ঠিক আছে মই ধন্যবাদ জনাইছোঁ অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে আকৌ আমি ভূপেন বৰা ডাঙৰীয়াৰ কাষলৈ উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ জনমতৰ পৰৱৰ্তী অংশলৈ ভূপেন বৰা ডাঙৰীয়া আপুনি বিৰতিৰ পূৰ্বে যিকেইটা কথা ক'লে যে মুখ্যমন্ত্ৰীয়ে যিটো মাৰ্কেটিং কৰিছিলে বহু ক্ষেত্ৰত তেখেত কিন্তু সফল হৈছিল যে ভূপেন বৰা আহিব ভূপেন বৰাও আহিব বুলি তেওঁ শেষৰ ফাললৈ বহুত ক'বলৈ ধৰিলে আপুনি আহিবই মানে এতিয়া নহ'লেও আপুনি 26ত আহিবই তেখেতে কিন্তু এই কথাটো কৈ থৈছিল আৰু কৈছিল যে কংগ্ৰেছক আৰু বিজেপিক বিশেষকৈ মুখ্যমন্ত্ৰীক যিজনে বেছি সমালোচনা কৰে তেওঁলোকতো বিজেপিলৈ অহাটো 100% খাটাং এতিয়া ধৰক সেইফালৰ পৰা আপুনি 1 নম্বৰত আছে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা ব্যক্তি হিচাপে যিবিলাক মুখপাত্ৰই আনকি আমাৰ ইয়াতেই টেটু ফালি ফালি ইয়াৰ টকশ্ব'ত আপুনি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একদম গদা ঘূৰাই পিছদিনাখনেই তেওঁলোকে গৈ পেলাই বিজেপি অফিচত গামোচা পিন্ধেগৈ বিজেপিৰ মালা পিন্ধেগৈ এইটোতো মিছা কথা কোৱা নাই তেখেতে ইয়াত আটাইতকৈ বেছি সমালোচনা কৰা সেই মুখপাত্ৰবিলাকেই আপোনালোকৰ বহুত কেইজন বিজেপিত জইন কৰিছেগৈ গৈ এতিয়া আপুনিও সেইফালৰ পৰা টাৰ্গেটত আছে আৰু অসমৰ মানুহেতো সেইটো নাভাবিব কিয় যে ৰাণা গোস্বামী গুচি গৈছে কমলাক্ষদেৱ পুৰকায়স্থ গুচি গৈছে কোনে গেৰাণ্টি ল'ব আপোনাৰ কথা তেওঁতো বাৰম্বাৰ কৈছে যে তেওঁ যে নাহিব এইটো কোনে গেৰাণ্টি মে মাহৰ ফাৰ্ষ্ট উইকত মই ডেটটো মনত নাই মানে ভোট আছে 7 তাৰিখে 3-4 তাৰিখ মানে আপুনি মুখ্যমন্ত্ৰী ফেচবুকত চাব এজন মানুহে তেওঁক আলিংগন কৰিছে তেতিয়া ফেচবুকত বাৰু CM-এ নিজে নিলিখিব পাৰে কিন্তু কথাটো তেওঁ কনচেণ্ট থাকিব তাত লিখিছে যে বিৰোধীৰ তীব্ৰ সমালোচনা আৰু আক্ৰমণ আৰু মুখ্যমন্ত্ৰীৰ মানে বিভিন্ন ধৰণে বদনাম দি থকাৰ পাছতো মানুহে কিন্তু মুখ্যমন্ত্ৰীক আলিংগন কৰিছে CM-ৰ ফেচবুকত যে ইমান মানে তীব্ৰ আক্ৰমণ বিৰোধীৰ তাৰপাছতো কেলে এই কথাটো কৈছিলে যে সবতছে বেছিকৈ মোক সমালোচনা কৰা মানুহজন বিজেপিলৈ আহিব কেলে কৈছে এইটো ইলেকশ্যনৰ সময়ত ব্যাখ্যা কৰাৰ সুযোগ নাছিলে আপুনি সুধিছে কাৰণে মই কৈছোঁ এইটো এইকাৰণেই কৈছে যে যিবিলাক বিষয়ক লৈ পেলাই মই ৰাজহুৱা মঞ্চত মাইক্ৰফোনত কৈছোঁ সেই প্ৰত্যেকটো কথাই তেখেতক হুলে বিন্ধা দি চুৰাট পাতে ডকাইতি ডাকে আৰু তেখেতে জানে যে এই কথাখিনি লাহে 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 মানুহৰ মনলৈ কাণলৈ গৈ আছে আৰু মানুহে এই কথাখিনি বিশ্লেষণ কৰি আছে যে হয় ভূপেন বৰাই কৈ থকা কথাখিনি মুখ্যমন্ত্ৰীৰ কথা কৈ আছে মুখ্যমন্ত্ৰীক তাৰ কোনো জবাব নাই সেইকাৰণে তেওঁ কৈছে যে এওঁলোকক বিশ্বাস নকৰিব ভূপেন বৰাই মিছা কথা কৈছে এনেকৈ কোৱা নাই ভূপেন বৰাই ভুল তথ্য দিছে এনেকৈ কোৱা নাই কৈছে যে এওঁক বিশ্বাস নকৰিব এওঁ মোৰে মানুহ এওঁ গুচি আহিব আপুনি কথাটো কাৰণ তেওঁ কথাখিনিৰ প্ৰত্যুত্তৰ কিয় নিদিয়ে চিণ্ডিকেটৰ কথাই কওক মানে বিভিন্ন ধৰণৰ তেওঁলোকৰ সম্পত্তি বৃদ্ধিৰ কথাই কওক বাষ্পীভৱনত চাকৰি যি কেলেংকাৰী হ'ল এতিয়ালৈকে অফিচ ছেক্ৰেটাৰীক এৰেষ্টেই নহ'লে আপুনি আজি চাহ বাগিচা দেউলীয়া হৈছে বুলি কয় বাগান বিজেপি নেতাই কিনি আছে চিলিং চাৰপ্লাছ চিলিণ্ডাৰৰ মাটিৰ কাহিনী কি হ'ল যেতিয়া এই কথাবিলাক যেতিয়া আমি কৈ থাকোঁ তেতিয়া তেওঁ উত্তৰ এটা যে এই কথা কোৱা মানুহকেইজন মোৰ মানুহ আপোনাকে নহয় তেওঁ আনকি অখিল গগৈৰ সন্দৰ্ভতো কৈছিল ৰাতি কথা পাতে বুলি অখিল গগৈ প্ৰেছ মিট পাতি একদম তেওঁ প্ৰত্যাহ্বান জনাবলগীয়া হৈছিল ক্ৰেডিবিলিটিটো নষ্ট কৰিব লাগে যোনে সঁচা কথা কয় যোনে মোক আক্ৰমণ কৰে তেওঁক বেলেগ প্ৰকাৰে তেওঁৰ ক্ৰেডিবিলিটিটো তেওঁৰ বিশ্বাসযোগ্যতাটো যদি মই নষ্ট কৰি দিব পাৰোঁ যেনেকৈ আপুনি এই নষ্ট কৰি দিয়াৰ লগে লগে তেওঁৰ প্ৰতি হোৱা আক্ৰমণটো অট'মেটিকেলি বিষটো কমি যাব কাৰণ তেওঁ বুলেট প্ৰুফ জেকেট এটা বেলেগ নাই যিটোৱে তেওঁ নিজৰ মানে প্ৰতিপন্ন কৰিব পাৰে যে এই অভিযোগখিনি মোৰ বিৰুদ্ধে মিছা বুলি অভিযোগখিনি সঁচা কিন্তু অভিযোগ অনা মানুহটোক আপুনি বিশ্বাস নকৰিব এই মানুহটো কিন্তু কালিলৈ মোৰ পৰা গামোচা লৈ পেলাই মোৰ লগত বহি যাব গতিকে ইয়াৰ লগত হলি গলি কৰি পেলাই এতিয়া মই কেইজনমান ব্যৱসায়ী আৰু কেইজনমান বিষয়াক মই কৈছিলোঁ
যে আপোনালোকে মোক অলপ তথ্য দিয়ক একদম আজি কৈছোঁ আপুনি ওলাইছে কাৰণে মই লগ ধৰিছিলোঁ কেইজনমান ডাঙৰ ডাঙৰ বিষয়াক আৰু কেইজনমান বিশিষ্ট ব্যৱসায়িক যে আপোনালোকে মোক অলপ সহায় কৰক মই এখন ভাল শক্তিশালী যুঁজ বিৰোধী হিচাপে দিওঁ তেতিয়া কৈছিলে ফটকৈ কালিলৈ আপুনি মিলি যাব আমাৰ বিপদ হ'ব আপুনিতো কৈ দিব যে আমিয়ে সহায় কৰিছিলোঁ বুলি সেইটো পৰ্যায়টো মানে তাৰমানে তেওঁ যিটো কাউণ্টাৰ দিয়ে তেতিয়া মই ক'লোঁ মই কেনেকৈ কনভিন্স কৰিম কি কৰিব লাগে কওক তেওঁ কৈছে আমি চাই আছোঁ আপুনি যুঁজক যুঁজিছোঁ মই তেতিয়া শেষত মই সিদ্ধান্ত লৈছোঁ যে মোক বহুতে কৈছিলে জামিন ল'ব লাগে যেতিয়া বশিষ্ঠ থানাত নন বেলেবল যোৰহাটত নন বেলেবল মই জামিন লোৱা নাই কাৰণ মই যেতিয়া সেই মানুহকেইজনক লগ ধৰি গম পালোঁ যে তেওঁলোকক মুখ্যমন্ত্ৰীৰ যিটো মাৰ্কেটিংটো গৈ তেওঁলোকক চুইছে তেতিয়া মই জামিন লোৱা নাই গ্ৰেপ্তাৰ কৰিলোঁ মোক 6 ঘণ্টা 4.5 ঘণ্টালৈকে বহাই থয় যোৰহাট থানাত তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে গ্ৰেপ্তাৰ কৰিব নেকি হাঁহে পুলিচবিলাকে মানে একো নকয় ফোনত খালি কথা পাতি থাকে ফোন আহি থাকে মই ঠিক আছে যদি প্ৰমাণ দিবৰ কাৰণে জেলত সোমাই যাব লাগে সোমাই যাওঁ বেৰিকেডৰ সময়ত তেওঁলোকে গোটেই IPS ৰাখিছিলে খানাপাৰাত IPS সকল যেতিয়া থাকে সাধাৰণ মানুহখিনি গৈ পেলাই মানে ছাব ইনস্পেক্টৰ থাকিলে মানুহে আন্দোলনটো জোৰদাৰ কৰে যেতিয়া ছিনিয়ৰ IPS অফিচাৰবিলাক ফ্ৰণ্ট লাইনত গুচি আহিলে 4-5জন IPS অফিচাৰ কোনো নোযোৱা হ'ল সন্মুখলৈ থাৰ্ড লাইনটোত ৰৈ যায় মই আগবাঢ়ি গৈছোঁ যে হওক আমি বেৰিকেড ভাঙিছোঁ এই পৰ্যায়ত যোৱাৰ পিছত যেতিয়া মুখ্যমন্ত্ৰী আৰু এটা আপুনি ক'লে যে কেইবাদিনো কৈ আছিল কেলৈ ক'লে একচুৱেলি এইটো তেওঁ বহুত টাইম গেম এটা খেলিলে মোৰ লগত টাইম গেম কেতিয়া তেওঁ প্ৰথম কৈছে ভূপেন বৰা আহিব বুলি সেইদিনা ফাকুৱা বৰপেটা সত্ৰত ফাকুৱা খেলিবলৈ গৈছিলে মুখ্যমন্ত্ৰী মই আছোঁ ইটানগৰত একদম ভিতৰুৱা জেগা এটাত নৱম টুকী ডাঙৰীয়াৰ লগত তেওঁলোকে এটা পাৰ্টি দিছিলে মোক মাতিছিলে কাৰণ একো কাম নাই সেইদিনা গতিকে মই ফাকুৱাৰ কাৰণে গুচি গ'লোঁ ইটানগৰত ফাকুৱা বুলি নহয় আৰু ছুটি পাইছোঁ গুচি গ'লোঁ আৰু পিছদিনাখন ৰাতিপুৱাহে মই গম পাওঁ কাৰণ মই ৰাতি ঘৰ আহি পাওঁতে 1:30 বাজিছে ৰাতিপুৱা মই যাব লাগে যোৰহাট আগদিনাখন 2টামান বজাত মুখ্যমন্ত্ৰীয়ে বৰপেটাত কৈ দিলে ভূপেন বৰা আহিব বুলি মই নাজানো মই আছোঁ ইটানগৰত পিছদিনাখন ৰাতিপুৱা 4টা বজাত মই ঘৰৰ পৰা উঠি মাজুলী হৈ পেলাই নাৱেৰে যোৰহাট গৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নমিনেশ্যন আৰু পিছবেলা আছে ৰজনীনা টিকি ডাঙৰীয়াৰ নমিনেশ্যন যেতিয়া মই মাজুলী ঘাট পাৰ হৈছোঁ তেতিয়া মোক যোৰহাটৰ 2-4জন সাংবাদিকে সুধিছে যে আপুনি এই প্ৰতিক্ৰিয়াটো ক'ত দিব মই কি প্ৰতিক্ৰিয়া মইতো আহিয়ে আছোঁ মই গৌৰৱ গগৈ নমিনেশ্যনত থাকিম আপোনালোকক লগ পাম তেওঁ ক'লে নহয় এনেকৈ CM কালিয়ে পৰাটো কৈ আছে আজি ৰাতিপুৱাও কৈছে আপুনি মনে মনে আছে আগদিনাখন 2টা বজাত ক'লে মই নাই পিছদিনাখন আহি পালোঁ 1:30 বজাত ৰাতিপুৱা 4টা বজাত মই ওলাইছোঁ নাৱেৰে গৈ 11টা বজাত গৌৰৱ গগৈৰ লগত থাকিম আৰু 1টা বজাত মই ৰজনীনা টিকিৰ লগত থাকিম গতিকে মই একো নাজানো আৰু মই পেপাৰ টিভি সেইখিনি সময়ত চাবলৈ নাই মই য'ত আছিলোঁ তাৰপৰা ৰাতি আহি পাইছোঁ গতিকে তেতিয়া যোৰহাট পাওঁতে যেতিয়া মোক কৈছে যে এনেকুৱা নিউজ আহিছে তেতিয়া মই মোৰ লগতো ক'লোঁ যে বোলে আপোনাকতো মই হোৱাটছআপত চব দি থোৱা আছে ভিডিঅ'বিলাক তো মই ভিডিঅ'কেইটা চাইছোঁ হয় CM অলৰেডি তাত ক'লে আৰু ৰাতিপুৱা 8টা নে 9টা বজাত গুৱাহাটীত কৈছে তেতিয়া মই 3টা বজাত নে 2টা বজাত যোৰহাটত এখন প্ৰেছ মিট কৰিছোঁ ইণ্টাৰেষ্টিংলি আপুনি চাব মোৰ আজিলৈকে মই ফেচবুক 13 চনৰ পৰা চলাইছোঁ প্ৰথমবাৰৰ কাৰণে মোৰ সেইটোৱে একমাত্ৰ প্ৰেছ মিট মই লাইভ কৰিছিলোঁ কি কথা নাজানো সেই ফেচবুকটো 20 লাখ আজিলৈকে মোৰ চলা নাই মোক খুব মেক্সিমাম 6 লাখ 7 লাখলৈকে খুব ৰেয়াৰলি কেতিয়াবা চলে সেইটো 20 লাখ পাৰ হৈ গ'ল এতিয়া কিন্তু ভিডিঅ'টো তাত নাই মানে সেইটো আনকি মই এজনক কৈছিলোঁ যে এইটো এনকুৱাৰী কৰিব লাগে কি কাৰণে মানে ফেচবুকলৈ কিয় নিলিখিলে নহয় মই লিখিবলৈ এজনক কৈছিলোঁ তেওঁ কি কৰিলে আৰু পাছত সেই সময়ততো ইলেকশ্যনৰ ব্যস্ততা সেইটো নাইকিয়া হৈ গ'ল গতিকে ইমানলৈকে মানে এটা ইয়াৰ পৰাই মই এটা কথাই কনভিন্স হ'লোঁ যে মই যিখন যুঁজ দলৰ সভাপতি হিচাপে দিব আমি যিটো কৰিছোঁ এইটোত বিজেপি চৰকাৰৰ মুৰব্বীক আমি বিৰোধী হিচাপে তেওঁলোকক যিমান পৰ্যায়লৈকে শক্তি আমি দেখুৱাব লাগে শক্তি দেখাবলৈ সক্ষম হৈছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছতে আমি এখেতৰ কাষলৈ আকৌ উভতি আহিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ জনমতৰ শেষ অংশলৈ মই ভূপেন বৰা ডাঙৰীয়া অনুষ্ঠানটো এতিয়া আমি শেষ কৰিম শেষৰ ফাললৈ আহিছোঁ 26ৰ কাৰণে আপুনি নিৰ্বাচনৰ পূৰ্বে কৈছিল যে এইটো মেইন কথা নহয় লোকসভাৰ নিৰ্বাচনটো আপোনাৰ কাৰণে 26টোহে আচল কথা
মই কৈছোঁ এতিয়া আপোনাৰ এই নিৰ্বাচনটোৰ ফলাফলৰ ওপৰত ২৬ৰ কথা বহু পৰিমাণে নিৰ্ভৰ কৰিব আপুনি ভবাৰ ধৰণে যদি আসন বা ভোট বৃদ্ধি পায় তেতিয়াহ'লেতো আপোনালোকে অলপ মনোবল পাব সাহস পাব আগবাঢ়ি যাব পাৰিব লুৰিণজ্যোতি গগৈ অখিল গগৈ সকলোৱে কৈ আছে যে আপোনালোকৰ মিত্ৰতাটো ২৬লৈকে থাকিব কিন্তু এই নিৰ্বাচনটোত যদি লুৰিণজ্যোতি গগৈ কিবা কাৰণত হাৰি যায় বা অখিল গগৈহঁতে ভবাৰ ধৰণে ফলাফল নাপায় তেতিয়া মনোবলটো দুবিধ এটা পৰিৱেশৰ পৰা আহে এটা মনটোৱে ঠিক কৰে গতিকে মনটোতো মই দেখিছোঁ আপুনি যোৱা ৩ বছৰত মনোবলক পৰিৱেশে কেতিয়াও ধৰি ৰাখিব পৰা নাই পৰিৱেশ সদায় প্ৰতিকূলেই আছিলে প্ৰতিকূল পৰিৱেশৰ মাজত আমি ৩ বছৰ দলৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছোঁ মই আপোনাক কোনটো কৈছোঁ আপুনি কৈছে 3খনতকৈ বাঢ়িব তেতিয়াহ'লেতো 3খনতকৈ বাঢ়িলে 4খন 5খন হ'ব লাগিব যদি কমে তেতিয়াতো আকৌ আপোনাকেই বিজেপিয়ে বধি পেলাব যে ভূপেন বৰাৰ দিনত 3খনৰ পৰা 2খনলৈ নামিল যদি তেওঁলোকে ভবাৰ ধৰণে 12খন পায় আৰু যদি আপুনি ভবাৰ ধৰণে 3খনৰ পৰা 1খনো আপুনি প্লাছ কৰিব পাৰে আৰু ধৰি লওক এফালে যদি ধুবুৰীত ৰকিবুল হুছেইন জিকে এফালে যদি যোৰহাটত গৌৰৱ গগৈ জিকে মই হাফিজ ৰছিদ আহমেদ চৌধুৰী বা প্ৰদ্যুৎ বৰদলৈৰ কথা মই নকওঁ মই বাকীবিলাকৰ কথা ক'বলৈ যোৱাই নাই য'ত 50-50 চান্সত আপোনালোক আছে বা বহুতৰ মনত তেনেকুৱা ধাৰণা হৈছে গুৱাহাটীত বহুত ফাইট হ'ব বুলি ভবা হৈছে লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ত যথেষ্টখিনি যুঁজ দিব বুলি ভবা হৈছে মই এইখিনি কথালৈ মই নাযাওঁ কিন্তু যিখিনি মানুহৰ মুখত ওলাই আছে যে কংগ্ৰেছ বিৰোধী শক্তিটোৱে 3খন বা 4খন পাব এনেকৈ ওলাই আছে মই আপোনাক খোলাকৈ কৈ দিছোঁ আমি শুনি থকা কথাহে কৈছোঁ আপোনালোকৰ নিজা ভিতৰুৱা এজেণ্ডা কি মই নাজানো কিন্তু মোৰ কথাটো হ'ল যদি ধুবুৰীত ৰকিবুল হুছেইন জিকে আৰু গৌৰৱ গগৈ যদি যোৰহাটত জিকে তেনেহ'লেতো আপোনালোকৰ কাৰণে এটা ডাঙৰ শক্তি এফালে নামনি এফালে উজনি এফালে হিন্দু আনফালে মুছলমান সকলোৰে মাজত আপোনালোক যে আছে সেইটো প্ৰমাণ হ'ব কিন্তু যদি সেইটো নহয় যদি যোৰহাট আপোনালোকে নাপায় যদি আপোনালোকে অকল নগাঁও ধুবুৰী কৰিমগঞ্জ জিকে তেতিয়াতো বিজেপি আকৌ আপোনালোকক এই যিটো কথা কৈ আছিল মোক ক'বলৈ বেয়া লাগে শব্দটো মিয়াৰ ভোট লৈ পেলাই কংগ্ৰেছ জিকি আছে বা কংগ্ৰেছ জীয়াই থাকিব সেইটোতো আকৌ বিজেপি আপোনালোকক তেনেকৈ এষ্টাব্লিছ কৰিব তেতিয়া নাই সম্ভাৱনা আৰু ধাৰণাৰ ওপৰতে চব কথা পাতিবলৈ সুবিধা নহয় কিন্তু ধৰক আপুনিয়ে কৈ আছে যে কিন্তু আৰু যদি সেইটো হয় সেইটোত মই নাযাওঁ কিন্তু এটা কথা মই আপোনাক কৈছোঁ AIUDF দলটোক যেতিয়া লগত নলওঁ একেলগে কাম নকৰোঁ বুলি সিদ্ধান্ত কৰিছিলোঁ তেতিয়াতো আপোনালোকেও শুদ্ধ হৈছেনে ভুল হৈছে থিৰাংকে কোনো কোৱা নাছিলে ব্যক্তিগতভাৱে মই আপোনাক শুদ্ধ হৈছে বুলি কৈছিলোঁ কিন্তু গতিকে বহুতে এইটোত মোৰ সিদ্ধান্তটো ভুল নে শুদ্ধ ঠিক কৰিব পৰা নাছিলে কোনফালে কি হ'ব ঠিক নাই আৰু শেষলৈকে কংগ্ৰেছৰ ভিতৰতো চেষ্টা চলিছিলে যে ইণ্টাৰনেল আণ্ডাৰষ্টেণ্ডিং হ'লেও ভাল যিটো মই তীব্ৰ বিৰোধিতা কৰিছিলোঁ আনকি দৰকাৰ হ'লে সভাপতি নাথাকোঁ বুলি ক'বলগীয়া হৈছিলে হয় আৰু তেতিয়া মই এটা কথা কৈছিলোঁ যে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ হ'লে এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে হাত মিলাই এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে নুযুঁজো আজি গৌৰৱ গগৈ ডাঙৰীয়া বা লুৰিণ গগৈ ডাঙৰীয়া আপুনি যি কথা কৈছে জিকিবনে হাৰিব যদি কিন্তু মই এতিয়াও সম্পূৰ্ণ বিশ্বাস যে আমি ভাল ফলাফল উজনিটো দেখুৱাম ভাল ফলাফল দেখুৱাম বুলি ক'ব পৰা যিটো আজি পৰ্যায়লৈকে আমি আহিলোঁ সেই পৰ্যায়লৈকে ৰাইজে আমাক আনিছে কণ্টেষ্ট হৈছে বুলি কৈছে জিকিব বুলি কৈছে বা জিকিব পাৰে বুলি কৈছে বা টাফ কণ্টেষ্ট হৈছে বুলি কৈছে এই পৰ্যায়লৈকেতো আমি আহিলোঁ বিজেপিয়েতো তেনেকুৱা এটা ধাৰণা দিবলৈ চেষ্টা কৰিছিলে যে কংগ্ৰেছ নায়েই এইটো মিয়া পাৰ্টি এইফালে শূন্য মানুহ নাই এওঁলোকে ভাৰত জোড়ো যাত্ৰা যেতিয়া কৰিছিলোঁ তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ধূলি বালি শিলগুটিৰ লগত খোজকাঢ়িব গতিকে এই পৰ্যায়লৈকে যিটোলৈকে আহিলে ইয়াৰ অহাৰ মূল কাৰণটো কি ইয়াৰ কাৰণ 3টা এটা হৈছে চৰকাৰৰ ব্যৰ্থতা জনবিৰোধী নীতিক ৰাইজৰ সন্মুখত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰখনক এক্সপ'জ কৰাত সক্ষম হৈছোঁ ৰাইজে যে আজি কংগ্ৰেছক বিকল্প হিচাপে ল'লে এনেকুৱা নহয় যে কেণ্ডিডেট নাছিলে কোনটো সমষ্টিত ডাবল কেণ্ডিডেট আছে প্ৰত্যেক সমষ্টিতে আপুনি হিচাপ কৰক গড়ে 4জনৰ পৰা 7জনলৈকে কেণ্ডিডেট আছে তাৰপাছত ৰাইজে কংগ্ৰেছক বিকল্প হিচাপে লৈছে লোৱাৰ কাৰণে এইটো নহয় যে বিজেপিৰ একমাত্ৰ বিকল্প কংগ্ৰেছ CPM আছিলে ক'ৰবাত তৃণমূল কংগ্ৰেছ আছে ক'ৰবাত আম আদমি পাৰ্টি আছে কোনো মানুহে কোনো আলোচনা কৰা নাই কেলে যে ধাৰাবাহিকভাৱে আপোচবিহীনভাৱে নিৰবিচ্ছিন্ন যি সংগ্ৰাম অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কৰিছে কালি মোক কোনোবাজনে কৈছে যে ইলেকশ্যন আপোনালোকে বহুত ভাল কেম্পেইনিং কৰা নাই বোলে আমি ইলেকশ্যনৰ 15 দিন কেম্পেইনিং কৰিবৰ কাৰণে ৰৈ থকা নাই আমি ধুবুৰীৰ পৰা শদিয়ালৈকে 45 দিন 835 কিলোমিটাৰ খোজ কাঢ়িছোঁ 45খন ৰেলী পাতিছোঁ আমি ৰাহুল গান্ধী ডাঙৰীয়াক আনি পেলাই
7 দিন 8 ৰাতি অসমত আমি ৰাখিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি তেখেতক লৈ ঘূৰি ফুৰিছোঁ। হয় গতিকে আমি বাগানে বাগানে কংগ্ৰেছ, মোক বহুতে উপলুঙা কৰিছিলে, চাঙে 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 কংগ্ৰেছ, পাহাৰে পাহাৰে কংগ্ৰেছ, চৰে চৰে কংগ্ৰেছ, BLA ট্ৰেইনিং কেম্প সমষ্টিয়ে সমষ্টিয়ে, বুথ সন্মিলন, 33 লাখ এক্টিভ মেম্বাৰশ্বিপ। আমি বেছটো বনাইছোঁ। ক'ব পাৰে আপুনি যে আমুকত আপোনাৰ 80% হৈছে, তামুকত 70% হৈছে। মই নকওঁ যে 100% আমি চবতে ভালকৈ। আজি কুকুৰাঝাৰত 20 বছৰ কংগ্ৰেছে আণ্ডাৰষ্টেণ্ডিং কৰি আছিলে। এইবাৰ প্ৰথম প্ৰাৰ্থিত্ব আমি দিলে। প্ৰাৰ্থী দিছোঁ, খেলিছোঁ, কেম্পেইনিং কৰিছোঁ, জিতেন্দ্ৰ সিং ডাঙৰীয়াক নমিনেশ্যনত লৈ গৈছোঁ। আমি চেষ্টা কৰিছোঁ, আমি হেৰাই যোৱা ভেটিটো নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি CPMৰ লগত আমাৰ সংঘাতটো ক'ত হ'ল যে আমি আমাৰ নিজৰ ভেটিটো কেনেকৈ, য'ত আমাৰ চিটিং MP আছে, য'ত 5জন MLA আছে, আমি চিট নেৰোঁ। গতিকে এই যুঁজখনত যিটো আমি পৰ্যায়লৈকে আহিলোঁ, বিধানসভাত ইয়াৰ চেণ্টাৰত আমিতো আশাবাদী যে ইণ্ডিয়া গভৰ্ণমেণ্ট হ'ব, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু অসমত 1 নম্বৰ আমি ক্ষমতালৈ এইকাৰণে ঘূৰি আহিম যে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ জনপ্ৰিয়তা তুমুল গতিত হ্ৰাস পাইছে, এইটো চব মানুহে জানে। ঠিক আছে। দ্বিতীয়তে এই চৰকাৰখনৰ যিটো অহংকাৰ আৰু ভ্ৰষ্টাচাৰ, এইটো ৰাইজৰ মুকলিমূৰীয়াকৈ চকুত পৰিছে। 3 নম্বৰ এওঁলোকৰ যিটো অন্তকণ্ডল, নতুন আৰু পুৰণাৰ, এইটো কোনো শক্তিয়ে এতিয়াও ধৰি ৰাখিব নোৱাৰে, এইটো বিস্ফোৰণ ঘটিব। মই শেষ কৰিব লাগিব, মোৰ সময় শেষ হৈছে। মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপোনাক একোৱে সোধা নাই আজি, মানে ইণ্ডিয়া মৰ্চাক লৈ মই এটাতো শব্দও কোৱা নাই। নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত আমি আকৌ বহিম, আমি তেতিয়া কথা পাতিম। কিন্তু মই এতিয়া শেষত আপোনাক সুধিছোঁ, আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে, বিৰোধী ঐক্যমঞ্চৰ আপুনি এজন শীৰ্ষ নেতা হিচাপে আপোনালোকে কিমানখন আসন আশা কৰিছে অসমত নে ইণ্ডিয়া? অসমত? অসমত মই সংখ্যাটো এইকাৰণে এতিয়ালৈকে ক'তো কোৱা নাই যে আমাৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী আৰু প্ৰাৰ্থীসকলে না, সেইটো মই আপুনি কৈছে 14-3 তিনিখন আসনত জিকিম বুলি আমাৰ দলৰ মানুহবিলাকে কোৱা নাই। তাৰবাদে চবতে আশাবাদী হৈ আছে। সেইকাৰণে মই যদি এটা মোৰ ধাৰণা বা মোৰ যিটো সমীক্ষা, সেইটো মই ৰাজহুৱা কৰা নাই। মই এটাই খালি মই বাৰে বাৰে কৈ আছোঁ যে 100% মই নিশ্চিত হৈ আছোঁ যে আগতকৈ ছিট বাঢ়িব আৰু আগতকৈ ভোটো বাঢ়িব। আৰু আপুনি এটা প্ৰত্যাহ্বান জনাইছিল নিৰ্বাচনৰ আগতেই, বহুত আগতেই। মই আপোনাক কৈ মানে ভাল পাম কেলে যে মই আপোনাক তাৰপিছত সুধিছিলোঁ যে সঁচাকৈ ধুবুৰীত আপুনি ইমান আগতীয়াকৈ কৈ দিলে ৰকিবুল হুছেইন যদি হাৰে আপুনি সভাপতি হৈ নাথাকে, আপুনি পদত্যাগ কৰিম বুলি। আপুনি সেই স্থিতিত এতিয়াওতো আছে? নিশ্চিতভাৱে, নিশ্চিতভাৱে। আৰু ৰকিবুল হুছেইন এতিয়া সকলোৱে কৈ আছে বিপুল সংখ্যক ভোটত জিকিব, তেতিয়াহ'লে কিন্তু ৰকিবুল হুছেইন যেনেকৈ হিৰো হ'ব, আপুনিও কিন্তু তাৰ কৃতিত্বৰ ভাগ নিশ্চিতভাৱে পাব। কৃতিত্বটো বেলেগ, সভাপতিৰ দায়িত্বত থাকিলে আপুনি বেয়া হ'লেও গাত পাতি ল'ব লাগিব, ভাল হ'লেও অলপ চবেই দিব, সেইটোলৈ একো চিন্তা মই কৰা নাই। কিন্তু আমাৰ যিটো মূল সূত্ৰটো আছিলে যে বিজেপি RSS সাম্প্ৰদায়িক ডাঙৰ শক্তি, AIUDF সৰু শক্তি, দুখন তাল হ'লেহে এই যুঁজখন হয়। এতিয়া এখন তাল আমি নিঃশব্দ কৰিছোঁ, এতিয়া এখনৰ লগত যুঁজিবলগীয়া আছে। ঠিক আছে। আমি যোৱা 3 বছৰ দুখনৰ লগত যুঁজি আছিলোঁ, ঠিক আছে। এতিয়া আমি এখনৰ লগত যুঁজিম, গতিকে আমাৰ এনাৰ্জিটো বৃদ্ধি পালে। ঠিক আছে। মই সময় শেষ হৈছে যিহেতু মই শেষ কৰিম। আপোনাক শেষত এটা কথা কওঁ, যদি সঁচাকৈ আপুনি ভবাৰ ধৰণে AIUDFক আপুনি এই নিৰ্বাচনটোত নিঃশেষ কৰিব পাৰে, বিশেষকৈ নিঃশেষ শব্দটো মই কোৱা নিঃশব্দ বুলি কৈছোঁ, মানে কমি গ'ল। নিঃশব্দ কৰিব পাৰে, তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ ৰাজনৈতিক কেৰিয়াৰত এই নিৰ্বাচনটোৰ এটা সুকীয়া গুৰুত্ব থাকিব। কাৰণ মুকলিকৈ প্ৰত্যাহ্বান জনাই আপুনি যিটো পৰ্যায়লৈ আহিলে বা আপুনি সভাপতি থকাৰ সময়ত কোনোদিন AIUDFৰ লগত মিত্ৰতা নহ'ব বুলি যিটো স্থিতি ল'লে, আনকি বদৰুদ্দিন আজমলে কৈছিল আপুনিয়ে সভাপতি চিটিকি যাব, মিত্ৰতা হ'বকৈ শেষলৈকে কৈ আছিল। কিন্তু আমি দেখিলোঁ যে তেখেতসকলৰ কথা মিছা হ'ল, আপোনাৰ কথা সঁচা হ'ল। আৰু বাকী ক্ষেত্ৰতো 4 জুনত এতিয়া আপোনাৰ বাকীখিনি কথা কিমান সঁচা হয় আমি মন কৰিম, আৰু তাৰপিছত নিশ্চয় আকৌ এদিন বহিম। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ।